ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আজি ইংৰাজী গ্ৰামাৰৰ নিগেটিভ সেন্টেন্সৰ বিষয়ে পঢ়াবলৈ লৈছোঁ। নিগেটিভ সেন্টেন্স মানে হৈছে অসমীয়াত নহয়বোধক বাক্য। এতিয়া আমি কেইটামান সেন্টেন্স চাই লওঁ। ইয়াতে আমাক দিয়া আছে যে প্ৰথম বাক্যটো she can sing well, he is a good boy, you are her brother, she has an umbrella। এইকেইটা আমাক বাক্য দিয়া আছে আৰু এই বাক্যকেইটাক এফাৰ্মেটিভ সেন্টেন্স কোৱা হয়। অৰ্থাৎ ইয়াক অসমীয়াত হয়বোধক বাক্য কোৱা হয়। এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স মানে হয়বোধক বাক্য। এতিয়া মই যিকেইটা সেন্টেন্স তোমালোকক পঢ়ি শুনালো সেই সেন্টেন্সবোৰত কোনো এটা ভাৱ স্পষ্টকৈ আৰু পোনপটীয়াভাৱে প্ৰকাশ কৰা হৈছে। তাৰ উপৰিও এই সেন্টেন্সবোৰে কিবা এটা হয় অৰ্থ প্ৰকাশ কৰিছে, মানে কিবা এটা যে হয় বাক্যটোৱে বুজাব বিচাৰিছে। আৰু এনেদৰে হয় অৰ্থ বুজোৱা সেন্টেন্সবোৰকে এফাৰ্মেটিভ সেন্টেন্স কোৱা হয়। এতিয়া যে মই বাক্যকেইটা ক'লো she can sing well মানে তাই ভাল গাব পাৰে, হয়নে? এই বাক্যটো এটা হয়বোধক বাক্য। ঠিক তেনেকৈ he is a good boy, তেওঁ এজন ভাল ল'ৰা হয়। তাৰমানে ইজটোৱে হয় বুজাইছে। he is a good boy, তেওঁ এজন ভাল ল'ৰা হয়। ঠিক তেনেকৈ you are her brother, তুমি তাইৰ ভাই বা ককাই হোৱা। she has an umbrella, তাইৰ এটা ছাতি আছে। গতিকে এই বাক্যকেইটাই হয়বোধক বাক্য বুজাইছে, মানে কিবা এটা হয় বাক্যটোৱে সেইটো বুজাব বিচাৰিছে। এতিয়া এনেধৰণৰ হয় বুজোৱা বাক্যকে মই ক'লোৱেই তোমালোকক এফাৰ্মেটিভ সেন্টেন্স কোৱা হয়। এতিয়া এই সেন্টেন্সবোৰক আমি নিগেটিভ কৰিব লাগে। এনেদৰে হয় অৰ্থ প্ৰকাশ কৰা সেন্টেন্সবোৰত নো বা নট বহুৱাই নিগেটিভ সেন্টেন্স গঠন কৰিব পাৰি বা নিগেটিভ সেন্টেন্স গঠন কৰা হয়। মই তোমালোকক যিকেইটা এফাৰ্মেটিভ সেন্টেন্স দেখুৱালো সেই সেন্টেন্স কেইটা এতিয়া মই নিগেটিভ কৰিছোঁ। চোৱা, ইয়াতে লিখি দিছোঁ যে প্ৰথম বাক্যটো আছিলে she can sing well, সেইটো আছিল এফাৰ্মেটিভ। এতিয়া ইয়াক মই নিগেটিভ কৰিছোঁ she can not sing well। তাৰপিছতো he is not a good boy, you are not her brother, she has no umbrella। গতিকে এনেকৈ মই not বা no বহুৱাই নিগেটিভ সেন্টেন্স গঠন কৰিছোঁ। হ'লে নিগেটিভ সেন্টেন্স অৰ্থাৎ নহয়বোধক বাক্য বনাইছোঁ। অৰ্থাৎ মই আকৌ এবাৰ কৈছোঁ she cannot sing well, তাই ভাল গাব নোৱাৰে। she is not a good boy, sorry she নহয় he is not a good boy, তেওঁ এজন ভাল ল'ৰা নহয়। 3 নম্বৰটোত you are not her brother, তুমি তাইৰ ভাই বা ককাই নোহোৱা। she has no umbrella, তাইৰ এটা ছাতি নাই বা তাইৰ ছাতি নাই। এনেকৈ আমি এফাৰ্মেটিভ সেন্টেন্সক নিগেটিভ মানে নট বা নো বহুৱাই নিগেটিভ সেন্টেন্স গঠন কৰিব পাৰোঁ। এনেকৈ পোনপটীয়াকৈ হয় বোলা বা নহয় বোলা অৰ্থাৎ এফাৰ্মেটিভ আৰু নিগেটিভ এই দুয়োবিধ সেন্টেন্সক একেলগে এছাৰ্টিভ সেন্টেন্স কোৱা হয়। মনত ৰাখিবা তোমালোকে। এতিয়া চোৱা আকৌ যে মই তোমালোকক ইয়াতে দুটা পইণ্ট দিছোঁ। প্ৰথম পইণ্টটো ইতিমধ্যে তোমালোকক ক'লোৱেই। দ্বিতীয় পইণ্টটো হৈছে যিবোৰ সেন্টেন্সত অক্সিলাৰী ভাৰ্ব থাকে, অৰ্থাৎ সেই অক্সিলাৰী ভাৰ্ববোৰ কি কি হ'ব পাৰে? এম, ইজ, ৱাজ, আৰ, ৱেৰ, কেন, কুড। এইটো হেজ হ'ব দেই, এছটো লিখা যোৱা নাই। হেড, উইল, চেল, ডু আদি এনেকৈ বহুত আছে।
গতিকে এইবোৰ অক্সিলাৰী ভাৰ্ব থাকিলে সেই ভাৰ্বৰ পিছত নো আৰু নট বহুৱাই নিগেটিভ সেন্টেন্স গঠন কৰা হয়। ঠিক আছে, আমি যেনেকৈ ইন্টাৰগেটিভ সেন্টেন্স পঢ়োতে তোমালোকক মই কৈছিলোঁ যে যিবোৰ অক্সিলাৰী ভাৰ্ব থাকে সেই অক্সিলাৰী ভাৰ্ববোৰ সাবজেক্টৰ আগত গৈ সাবজেক্টটো আকৌ ভাৰ্বৰ ঠাইলৈ আহে বাক্য অনুসৰি। গতিকে তেনেকৈ আমি ইন্টাৰগেটিভ সেন্টেন্সটো গঠন কৰিছিলোঁ, হয়নে? ঠিক তেনেকুৱাই যে ইয়াতো অক্সিলাৰী ভাৰ্ব আছে বা এই অক্সিলাৰী ভাৰ্ব যিবোৰ বাক্যত আছে সেই বাক্যবোৰত আমি নট বা নো বহুৱাই নিগেটিভ কৰিব পাৰোঁ। আৰু এফাৰ্মেটিভ সেন্টেন্সত যেনেকৈ আমি নিগেটিভ কৰিছোঁ ঠিক তেনেকৈ ইন্টাৰগেটিভ সেন্টেন্সকো আমি নিগেটিভ কৰিব পাৰোঁ। তে কেনেকৈ কৰিব পাৰোঁ সেইটো মই তোমালোকক দেখুৱাই দিছোঁ। মই আগৰ বাক্যকেইটাকে লৈছোঁ, ইয়াত চোৱা। She can sing well, এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স, হয়নে? আৰু ইয়াক যদি আমি ইন্টাৰগেটিভ কৰোঁ তেতিয়াহ'লে হ'ব can she sing well, ইয়াতে আমাৰ শেষত কি হ'ব? প্ৰশ্নবোধক চিন। আৰু কেনেকৈ এইটো কেনটো হৈছে এটা অক্সিলাৰী ভাৰ্ব আৰু অক্সিলাৰী ভাৰ্বটো আগলৈ আহিছে আৰু সাবজেক্টটো পিছলৈ গৈছে, হয়নে? মই আগত তোমালোকক ইন্টাৰগেটিভ সেন্টেন্স কেনেকৈ গঠন কৰে বুজাই দিছোঁৱে। গতিকে বাক্যৰ প্ৰথম বৰ্ণটো সদায় কি হ'ব? কেপিটেল হ'ব। মনত আছে নিশ্চয়, মই আকৌ এবাৰ তোমালোকক পঢ়াই দিছোঁ বাৰু। ইন্টাৰগেটিভ সেন্টেন্সত সদায় শেষত প্ৰশ্নবোধক চিনটো থাকে, মানে কুৱেশ্যন মাৰ্ক থাকে। আৰু এতিয়া এই বাক্যটোক ইন্টাৰগেটিভ সেন্টেন্সটোক আমি নিগেটিভ কৰিম। ইয়াতে চোৱা, নিগেটিভ কৰিছোঁ can she not sing well, তাই ভাল গাব নোৱাৰেনে, তেনেকুৱা ধৰণৰ। ইয়াৰ পিছৰ সেন্টেন্সটো চোৱা, মই এতিয়া তোমালোকক এছাৰ্মেটিভ সেন্টেন্সটো গঠন কৰা নাই, ইন্টাৰগেটিভ সেন্টেন্সৰ পৰা কৈছোঁ। Is he a good boy, তেওঁ এজন ভাল ল'ৰা হয়নে, এইটো হৈছে ইন্টাৰগেটিভ সেন্টেন্স। এতিয়া ইয়াক আমি নিগেটিভ কৰিছোঁ, চোৱা। Is he not a good boy, তেওঁ এজন ভাল ল'ৰা নহয়নে। আৰু ইয়াতো নিগেটিভ কৰোঁতে বাক্যৰ শেষত প্ৰশ্নবোধক চিনটো হৈছে, গতিকে তোমালোকে মন কৰিবা এইখিনি। ঠিক তেনেকৈ ইয়াত দি আছে are you her brother, তুমি তাইৰ ভাই বা ককাই হোৱানে। ইয়াতে আমি নিগেটিভ কৰিছোঁ are you not her brother, তুমি তাইৰ ভাই বা ককাই নোহোৱানে, তেনেধৰণৰ। আৰু শেষত আমি প্ৰশ্নবোধক চিনটো দিছোঁ। আনটো হৈছে has she an umbrella, has she an umbrella, এতিয়া মই নিগেটিভ কৰিছোঁ has she not an umbrella, এই বাক্যটোতো মই নট বহুৱাই নিগেটিভ কৰিছোঁ আৰু শেষত প্ৰশ্নবোধক চিনটো দিছোঁ। মনত থাকিবনে তোমালোকৰ? তোমালোকে ভালদৰে মন কৰিবা যে কেনেকৈ এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নিগেটিভ কৰিছোঁ আৰু ইন্টাৰগেটিভ সেন্টেন্সক নিগেটিভ কৰিছোঁ, সেইখিনি তোমালোকে ভালদৰে মন কৰিবা। আৰু ইন্টাৰগেটিভ সেন্টেন্সক নট বহুৱাৰ পিছত আমি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিনটো দিম, আৰু সেইখিনি তোমালোকে পাহৰি নাযাবা কিন্তু দেই। ছাত্ৰ ছাত্ৰীসকল, আজিৰ নিগেটিভ সেন্টেন্সৰ বিষয়ে ইমানখিনিয়ে। আশা ৰাখিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা।